অসমৰ কেইখনমান বিখ্যাত চাহৰ বাগান মেইনলি আমি 12খনৰ বিষয়ে আলোচনা কৰিম। হয়তো বহুতে নাজানিব পাৰে অসমৰ কেইখনমান বিখ্যাত চাহৰ বাগান মানে অসমতে আছে আৰু মানে চ' কিনো সেইকেইখন মানে বলক গাইজ চাই লওঁ এখনকৈ চ' উইদাউট ৱেষ্টিং ইয়ৰ টাইম লেটছ গেট ষ্টাৰ্ট দ্য ভিডিঅ' বলক গাইজ এখন চাই লওঁ আৰু সকলোবোৰ আমি ডিটেইলছত আলোচনা কৰিম। ঠিক আছে, ক'ত আছে ক'ত নাই, কোনখন ডিষ্ট্ৰিক্টত আছে কোনখন ডিষ্ট্ৰিক্টত নাই, চ' সকলোবোৰ আমি ডিটেইলছত আলোচনা কৰিম। চ' ভিডিঅ'টো শেষলৈ চাই থাকিব। ঠিক আছে, তো বলক গাইজ চাই লওঁ এখন চ' আমি প্ৰথমতে চাই লওঁ এইখিনি আপোনাৰ নাম্বাৰ ৱাইজ আপোনাৰ এইটো দেখিছে আপোনাৰ সেইটো নাম্বাৰ 1ত আহিলে আপোনাৰ এইটো মই চুম কৰি দিছোঁ অকণমান। চ' নাম্বাৰ 1ত আহিলে এইটো আপোনাৰ মোনাবাৰী টি ষ্টেট, তাৰপিছত শালমাৰী টি ষ্টেট, তাৰপিছত আছিল কৰামৰ টি ষ্টেট, মংগলাম টি ষ্টেট, ঘোকৰাঝান টি ষ্টেট, তাৰপিছত খংগী টি ষ্টেট, তাৰপিছত ননৈ, তাৰপিছত আছে আমচং, তাৰপিছত মোনাহাৰী, তাৰপিছত নাগ্ৰিজুলি, তাৰপিছত হাৰমুটি, তাৰপিছত চাপৈ টি ষ্টেট। ঠিক আছে, চ' আমি এতিয়া আমি অকণমান ডিটেইলছত আলোচনা কৰিম এইখিনি। চ' নাম্বাৰ 1 আছিলে আপোনাৰ এইটো মোনাবাৰী টি ষ্টেট, আৰু এইখন এখন পিকচাৰ তাৰে পিকচাৰ দেখিছে। এইখন হ'ল আপোনাৰ কি কয় মোনাবাৰী টি ষ্টেট, এইখনে হ'ল তাৰ এখন ছবি। আৰু এইখন আছে আপোনাৰ কি আছে লোকেটেড ইন বিশ্বনাথ চাৰিআলি ডিষ্ট্ৰিক্ট অফ আছাম ইন এছিয়াছ লাৰ্জেষ্ট টি ষ্টেট, মানে এছিয়াৰ ভিতৰত আটাইতকৈ ডাঙৰ টি ষ্টেট বুলি কোৱা হয়। নামটো হ'ল মোনাবাৰী টি ষ্টেট, আৰু এইখন আছে বিশ্বনাথ চাৰিআলিত। ঠিক আছে, বিশ্বনাথ চাৰিআলি। আৰু ইয়াৰ কিমান এৰিয়া আছে, কিমান এৰিয়া নাই, কিমান চনত ফাউণ্ডেড আছিল, এইবিলাক সকলোবোৰ লিখা আছে। আৰু বাই দা ৱে মই জনাই দিছোঁ এইখন টি ষ্টেট মানে এইখন গাৰ্ডেনখন আপোনাৰ ফাউণ্ডেড মানে আপোনাৰ স্থাপন কৰা হৈছিল আপোনাৰ 1869, বহুত আগতে মানে। তো যিয়ে নহওক এইবিলাক পঢ়ি ল'ব পাৰিব। চ' নাম্বাৰ 2 আহিলে এইটো শালমাৰা টি ষ্টেট শালমাৰী, আৰু এইখন হ'ল তাৰ ছবি এইখন। চ' যিয়ে নহওক যদি আমি চাওঁ ইয়াৰ লোকেটেড মানে ইয়াৰ এইখন আছে আপোনাৰ এইখন মৰাণ ডিষ্ট্ৰিক্টত আছে, এইখন শালমাৰা টি ষ্টেট মৰাণ ডিষ্ট্ৰিক্ট। বাকী কিমান এৰিয়া আছে এইবিলাক লিখা আছে, 374 একৰ হেক্টৰ আপোনাৰ আগুৰিছে এই টি ষ্টেটখন। বাকী বহুত ডিটেইলছৰ কিবাকিবি লিখা আছে, এইবিলাক পঢ়ি ল'ব। ঠিক আছে, চ' নাম্বাৰ 2ত আছিলে এইখন। এণ্ড নাম্বাৰ 3ত আহিলে এইখন আপোনাৰ কাৰামোৰে টি ষ্টেট, আৰু এইখনে হ'ল এখন ছবি আৰু মানে কাৰামোৰ টি ষ্টেট। তাৰপিছত ইয়াত যদি চাই আপুনি দেখিব এইখন আছে আপোনাৰ লোকেটেড ইন হাতীগড় অফ দৰং ডিষ্ট্ৰিক্টত আপোনাৰ হাতীগড়ত আছে, দৰং ডিষ্ট্ৰিক্টত। ঠিক আছে, কৰামৰ টি ষ্টেট। তাৰপিছত আছিলে এইখন মংগলম টি ষ্টেট, এইখন হ'ল ছবি মংগলম টি ষ্টেটৰ এটা নমুনা বুলি ক'ব পাৰি এইখন ছবি। আৰু এইখন আছে আপোনাৰ টৌকক গ্ৰেণ্ড নং 2 লাইন্স ক্ল'জ অফ শিৱসাগৰ ডিষ্ট্ৰিক্ট, মানে শিৱসাগৰ ডিষ্ট্ৰিক্টৰ ওচৰতে আছে, আৰু নামটো হ'ল আপোনাৰ টৌকক গ্ৰেণ্ড নং 2 ইয়াতে আছে মানে। ঠিক আছে, গ্ৰেণ্ড নং 2 লাইছ। চ' যিয়ে নহওক এইখন আছিলে আপোনাৰ মংগলম টি ষ্টেট। তাৰপিছত আছিলে এইখন আপোনাৰ ঘোকৰাঝান টি ষ্টেট, আৰু এইখন হ'ল ছবি ঘোকৰাঝান টি ষ্টেট। তাৰপিছত ঘোকৰাঝান টি ষ্টেট যদি আমি চাবলৈ যাওঁ মানে ক'ত অৱস্থিত, চ' অভিয়াছলি আপুনি দেখিব এইখন ডিব্ৰুগড় ডিষ্ট্ৰিক্টত আছে, লোকেটেড ইন ডিব্ৰুগড় ডিষ্ট্ৰিক্ট অফ আছাম, ডিব্ৰুগড় ডিষ্ট্ৰিক্টত আছে ঘোকৰাঝান টি ষ্টেট। তাৰপিছত আছিলে এইখন আপোনাৰ খংগী টি ষ্টেট, এইখন আপোনাৰ আছে আপোনাৰ ডিটেইলছত যদি চাই আপোনাৰ এইখন আছে আপোনাৰ লোকেটেড ইন আপাৰ ৰিজন অফ আছাম, মানে আপাৰ ৰিজন মানে ওপৰ আছামত বুলি ক'ব পাৰি। ৱাজ এষ্টাব্লিছ ইন 19th চেঞ্চুৰীত মানে এখন বনোৱা হৈছিল। ঠিক আছে, আৰু এইবিলাক ডিটেইলছত বহুত কিবাকিবি লিখা আছে এইবিলাক। ঠিক আছে, এইখন যিয়ে নহওক এইখন আছিলে আপোনাৰ খংগী টি ষ্টেট। তাৰপিছত আহিলে এইখন ননৈ টি ষ্টেট, আৰু এইবিলাক সকলোবোৰ টি ষ্টেটৰ মানে কিমান আগুৰিছে, কিমান দীঘল, কিমান খাটা, সকলোবোৰ ধুনীয়াকৈ লিখা আছে। ঠিক আছে, এইখন হ'ল এইখন ছবি আৰু মানে নমুনা। চ' এইখন আছে আপোনাৰ এইখন ননৈ টি ষ্টেট আছে আপোনাৰ নগাঁও ডিষ্ট্ৰিক্টত আছে, নগাঁও।
আৰু হাইট হ'ল আপোনাৰ যিটো হাইট চাইট লিখা আছে এইবিলাক কিমান মিটাৰ কিমান 225 মিটাৰ বেলেগ কিবা তাৰপিছত এইবিলাক বহুত কিবা কিবি লিখা আছে এইবিলাক ঠিক আছে লাগিলে মই ৱেবছাইটটোৰ লিংকটো দি দিম বাৰু ইন দ্য ডিছক্ৰিপশ্যন বক্স ঠিক আছে কমেণ্ট কৰিব যি নহওক তাৰপিছত আছিলে এইখন আমচং টি ষ্টেট নামটো শুনিছে চাগে আমচং আৰু এইখন আছে আপোনাৰ আমচং টি ষ্টেট এইখনে হয় এইখন আছে আপোনাৰ পাণবাৰী মৌজা অফ কামৰূপ ডিষ্ট্ৰিক্ট পাণবাৰী মৌজাত আছে কামৰূপ ডিষ্ট্ৰিক্টত আমচং টি ষ্টেট তাৰপিছত এইখন আছিল মনাহাৰী টি ষ্টেট আৰু এইখন আছে আপোনাৰ লোকেটেড ইন লাহোৱাল আলং দ্য ইণ্ডিয়ান বুৰ্মা বৰ্ডাৰ Indian Burma is place or the elevation of above level sea level বহুত কিবা কিবি আছে চ' এইবিলাক যিয়ে নহওক এইখন আছিলে আপোনাৰ মানোহাৰী টি ষ্টেট লোকেটেড ইন ক'ত অৱস্থিত মানে লাহোৱাল আলং তাৰপিছত নেক্সটখন আছিলে এইখন নাগ্ৰিজুলি টি ষ্টেট এইখন নাগ্ৰিজুলি টি ষ্টেট এইখন সকলোৰে জনপ্ৰিয় আৰু এইখন সকলোৱে পৰিচিত হ'ব পাৰে অসমবাসী ভালকৈ জানে এইখন নাগ্ৰিজুলি টি ষ্টেটৰ এখন ফটো যিয়ে নহওক গাইছ এইখন আছিলে আপোনাৰ এইখন হ'ব আপোনাৰ নাগ্ৰিজুলি টি ষ্টেট লোকেটেড ইন বাক্সা ডিষ্ট্ৰিক্ট মানে বাক্সা ডিষ্ট্ৰিক্টত আছে এইখন অসমৰ বাক্সা ডিষ্ট্ৰিক্টত আৰু কিমান দীঘল কিমান কাটা সকলোবোৰ লিখা আছে এইবিলাক 604 একৰ আগুৰি আছে এইখন তাৰপিছত আহিলে আপোনাৰ হাৰমতি টি ষ্টেট আৰু হাৰমতি টি ষ্টেটৰ আপোনাৰ ফটোখন দিয়া নাই বাৰু হাৰমতি টি ষ্টেট আপোনাৰ আছে এইখন আপোনাৰ চিটুৱেটেড ইন বেংক অফ ডিক্ৰং ৰিভাৰ 19 কিলোমিটাৰ ইষ্ট অফ তেজপুৰ এণ্ড কিলোমিটাৰ ঠিক আছে যে নহওক এইখন ডিক্ৰং ৰিভাৰৰ ওচৰত আছে মানে ডিক্ৰং মই নামটো শুনা নাই ফাৰ্ষ্ট টাইমৰ কাৰণে শুনিছোঁ ডিক্ৰং ৰিভাৰ কোনোবাই যদি জানে অভিয়াছলি কমেণ্ট কৰিব মানে ঠিক আছে এইখন আছিল হাৰমতি টি ষ্টেট তাৰপিছত আহিল চাপৈ টি ষ্টেট এইখনে হ'ল চাপৈ টি ষ্টেট ধুনীয়া লাগিছে বাগানখন চাপৈ টি ষ্টেট আৰু এইখন আছে আপোনাৰ শোণিতপুৰ ডিষ্ট্ৰিক্টত আছে শোণিতপুৰ জিলাত মানে শোণিতপুৰ ডিষ্ট্ৰিক্ট শোণিতপুৰ জিলা য়েছ তাৰপিছত আহিলে এইখন আপোনাৰ নেক্সট নাই আৰু চ' এইখিনি আছিল আপোনাৰ 12খন মানে মেইনলি 12খন আপোনাৰ ডিছকাছ কৰা হ'ল 12খন মানে অসমৰ মেইনলি চাবলগীয়া আপোনাৰ কি বিখ্যাত টি ষ্টেট মানে চাহ বাগিচা চাহৰ বাগান চ' গাইছ এইখিনি আছিল আমাৰ কেইখনমান মানে চাবলগীয়া কেইখনমান মানে কি আছিল বিখ্যাত অসমৰ চাহৰ বাগান এইখনমান মানে 12খনৰ বিষয়ে আলোচনা কৰি ঠিক আছে চ' এইকেইখনে আছিল মানে অসমৰ চাব পাৰে মানে চাবলগীয়া মানে 12খন বিখ্যাত অসমৰ ভিতৰত থকা চাহৰ বাগানৰ নাম ঠিক আছে চ' আশা কৰোঁ ভিডিঅ'টো চাই নিশ্চয় ভাল পালে এণ্ড যদি ভাল পালে চ' লাইক চেক কৰি দিব এণ্ড ডোণ্ট ফৰগেট টু ছাবস্ক্ৰাইব মাই ইউটিউব চেনেল ঠিক আছে तो गाइस मिलते हैं फिर नेक्स्ट वीडियो पर सो टिल देन बाय एंड सी यू सून